আমার অভিভাবক শ্রদ্ধার অতুল বরা ডাঙরিয়া, এই মঞ্চত উপস্থিত গড়কাপ্তানি বিভাগের এক্সিকিউটিভ ইঞ্জিনিয়ার মনিন ডেকা ডাঙরিয়া, আমার এসডিও গোবিন্দ দত্ত ডাঙরিয়া, অভিযন্তা উৎপল শইকীয়া ডাঙরিয়া আর মোর শ্রদ্ধার শ্রীমন্ত শংকৰ নগৰবাসী রাইজ, আইমাতৃসকল, আজি আমার বাবে এটা খুব ভাল দিন যে শ্রীমন্ত শংকৰ নগৰ এরিয়ার আমার কিছু ঠাই আজিৰ পৰা প্ৰায় 10 বছৰ আগতেই পকীকৰণ হৈছিল, যদিও আমাৰ এই শংকৰ নগৰত দুটিকৈ নামঘৰ আছে। এটা শ্ৰীমন্ত শংকৰ নগৰ সাৰ্বজনীন নামঘৰ আৰু আনটো পাৰে আছে আমাৰ ৰাধাকৃষ্ণ মন্দিৰ। গতিকে আমি বিধায়ক মহোদয়ৰ লগত কথা পাতি যোৱাটো ফাণ্ডত বিধায়ক মহোদয়ৰ যোগেদি আজি আধাৰশিলাৰ জৰিয়তে শ্ৰীমন্ত শংকৰ নগৰৰ প্ৰায় 65 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া 275 মিটাৰ হ'ব। আমাৰ নামঘৰৰ পিনেও থাকিব আৰু ৰাধাকৃষ্ণ মন্দিৰৰ পিনেও থাকিব। দুই পিনে 275 মিটাৰৰ আমাৰ ৰাস্তা ইয়াত নিৰ্মাণ হ'ব। আৰু ইতিমধ্যেই আমাৰ নিৰ্মাণ কাৰ্য আৰম্ভ আমি কিছু কৰি দিছিলোঁ। বিধায়ক মহোদয়ে সময় মিলাব পৰা নাই, কিয় সন্মুখত নিৰ্বাচন, তেখেত যথেষ্ট ব্যস্ত। এই ব্যস্ততাৰ মাজতো আজি তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছে, আমাক দুআষাৰ তেখেতৰ মনৰ কথা জনালে। মই বহুত বেছি দীঘলীয়া নকৰোঁ, মই কিছু দুই এটা সৰু সুৰা কথা ইয়াত ক'ম, যিহেতু মোৰ নিজৰ ঠাই, আমি সদায় লগেই হৈ থাকোঁ, ইয়াত ভাষণ দিবলগীয়া একো নাই। তেখেতে জনালে যে গুৱাহাটীখন দুফলপীয়া হৈছে আৰু সঁচাকৈ যোৱা 5 বছৰত গুৱাহাটীৰ যিটো উন্নয়ন সেইটো সকলোৱে একেমুখে স্বীকাৰ কৰিব লাগিব। যিখন গুৱাহাটীত আগতে খানাপাৰাৰ পৰা জালুকবাৰী পাওঁতে আমাৰ 1 ঘণ্টাতকৈ ওপৰত সময় লাগিছিল, এতিয়া খানাপাৰাৰ পৰা জালুকবাৰী পাওঁতে আমাৰ 16ৰ পৰা 20 মিনিট সময় লাগে। জোৰকৈ গাড়ী চলালে 16 মিনিট আৰু যিয়ে মোৰ নিচিনা লাহে লাহে গাড়ী চলাই 20 মিনিট। গতিকে এনেকুৱা এখন গুৱাহাটীৰ ভিতৰত এতিয়া কিমানখন অভাৰব্ৰিজ হৈছে আমি গন্ধিবও দিগদাৰ হৈছে। আজি যোৱা 4 বছৰ 5 বছৰ যিয়ে গুৱাহাটীত অহা নাই, সি যদি গুৱাহাটীত সোমায়, গুৱাহাটীত কোন ক'ত কি আছিল চিনিবই নোৱাৰে। ইমানকেইখন অভাৰব্ৰিজ আমাৰ মাজত হৈ গ'ল। আৰু আমাৰ পুৰণা দিছপুৰ সমষ্টি বিধায়ক বৰ্তমান তেখেত 52 নং সমষ্টিৰে বিধায়ক। অহা নিৰ্বাচনৰ পিছত তেওঁ 33 নং দিছপুৰ সমষ্টিৰ বিধায়ক হ'ব। আমাৰ খুব দুখ লাগিব, কিয় আটাইতকৈ ওচৰৰ পৰা পোৱা আৰু আমাৰ যি সাহস, আমাৰ প্ৰেৰণা, আমাৰ মাজত তেখেতে বিধায়ক হিচাপত নাথাকিলেও আমাৰ যিটো সম্পৰ্ক, এই সম্পৰ্ক আমি আজীৱন চলাই নিম তেখেতৰ লগত। আমি এইটো দৃঢ় প্ৰতিজ্ঞ। সদায় যি শিকিছোঁ তেখেতৰ পৰাই শিকিছোঁ আৰু আমাৰ শংকৰ নগৰত তেখেতৰ বহুত অৱদান আছে। আমাৰ আজি যিটো নামঘৰ আমি বনাইছোঁ, ৰাইজৰ দান বৰঙণি তাত আছে যদিও সৰহসংখ্যক ফাণ্ড আমাক বিধায়ক মহোদয়ে 2বাৰকৈ তাত ফাণ্ড দিছে। আজি আমাৰ এই ৰাস্তাখিনি